হেল্ল' ফ্ৰেণ্ড, কি খবৰ? মই যিহেতু আলঙত আছোঁ আৰু আলঙত মই কাম কৰি আছোঁ ষ্টীলৰ ৰেলিং। আৰু আজি পিছে অলপ জল্দি কাম কৰা হ'ল, কাৰণ তাত গিলাচ আজি শেষ হ'ল আৰু গুৱাহাটীৰ পৰা গিলাচ আহিলে কামটো আৰম্ভ হ'ব আৰু সেইটো কাৰণে সোনকালে আহিছোঁ। আৰু ভাবিলোঁ আজি ইফালে খোজকাঢ়ি আহিছোঁ, তাতে টমটমো নাপালোঁ আজি। টমটম মানে ইয়াত বিশেষকৈ এপে চলে আৰু প্ৰায় 10 মিনিটমান লাগে এপেত গ'লে, কিন্তু সেই এপে 10 মিনিট বাটত আপোনাৰ পইচা লয় কমচে কম 150 পৰা 200 টকা ভাড়া লয়। সেইকাৰণে ভাবিলোঁ আৰু আপোনালোকক আজি পৰিৱেশটো দেখুৱাম অলপ, আলঙৰ এডোখৰ ঠাই আমি য'ৰ পৰা কাম কৰোঁ, আৰু অলপ খোজকাঢ়িও যাওঁ বুলি। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটোত। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেন্তে কমেণ্ট এটা দি যাব। আৰু ইয়াৰ পৰিৱেশটো চাওঁ বিশেষকৈ কিমান সুন্দৰ, আৰু ঘৰবোৰ আমাৰ অসমতকৈ অলপ বেলেগ হয়। অলপ খিৰিকী, তাৰ ডিজাইন, ঘৰ বনোৱা ডিজাইনবোৰ অলপ বেলেগ বেলেগ হয়। কিন্তু ইয়াৰ অৰুণাচল হ'লে পাহাৰ এৰিয়া হয়, সকলোৱে জানে, আৰু পাহাৰ এৰিয়াত সদায় পৰিৱেশটো বহুত সুন্দৰ লাগে। তাতে আবেলি পৰৰ হয়। আৰু ভিডিঅ'টো চাই থাকক, আলঙৰ পৰিৱেশটো কেনেকুৱা হয় কমেণ্টত জনাব। আৰু ফেচবুকৰ যিসকল মোৰ ফ্ৰেণ্ড আছে সকলোৱে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, মোৰ নানা ধৰণৰ ভিডিঅ' মোৰ পাই থাকিবলৈ। আৰু চাই থাকক আজি এই আলঙৰ পৰিৱেশ। অৰুণাচলতো আছে বিশাল মাৰ্কেট, বিশালৰ ওচৰতে আমাৰ ৰুমটো আছে। আৰু তাৰ আমাৰ ৰুমটোৰ কাষত বিশেষকৈ আৰ্মি কেম্প এটা আছে, আৰ্মি প্লেটফৰ্ম হয়। আৰু তাৰ কাষত বিশাল আছে, আৰু আৰু অন্য ঠাইৰ কথা নাজানো, অৰুণাচলত বেলেগ বেলেগ ঠাই ফালে কেনেকুৱা হয়, কিন্তু এই ঠাইত যদি নিজে থাকিব হয় তেন্তে ইয়াত বহুত নীৰৱে থাকিব লাগিব। আপুনি জাহা তাহাঁকে নিজৰ গাঁৱৰ নিচিনাকৈ, আমাৰ ধেমাজিৰ নিচিনাকৈ থাকিব নোৱাৰে, আছামৰ নিচিনাকৈ। ইয়াৰ মানুহবোৰ অলপ সাংঘাছ হয়, আৰু ইয়াত বহুত সযতনে থাকিব লাগে, নিজে বাচি থাকিলে ভাল হয়। আৰু আমাৰ ৰুমৰ কাষতে আছে, এইফালে আৰু এটা আছে চেণ্টাৰ হয়। এইটো আচলতে APSC বা SSC GD তাৰ যি প্ৰিপেৰেশ্যন, এইটো এক্সাম চেণ্টাৰ হয়। আৰু তাৰ কাষতে আমাৰ এইফালে ৰুমটো আছে, আৰু ৰুমটো দেখুৱাম আমাৰ
যোনটো ৰুম হয় আমি য'ত আছোঁ এতিয়া আলঙৰ, আপোনালোকে চাই লওক। আপোনালোকে আলং আহিব পাৰে অলপ ফুৰিবলৈ, পাহাৰীয়া পৰিৱেশ, পাছিঘাটৰ হৈ পিনে আহিব পাৰে। পৰিৱেশটো পিছে ভালে লাগে, কিন্তু ইয়াত বস্তু বহুত দাম হয়। আমাৰ তাত যোনটো বস্তু 10 টকা, ইয়াত কমচে কম 30 টকা 40 টকা লয়, এনেকুৱা অৱস্থা। আৰু এইফালে আমাৰ ৰুমটো আহি পাই গ'লোঁ, আৰু বিশেষকৈ দেখুৱালোঁ আপোনালোকক আলঙৰ যি পৰিৱেশ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। আজিলৈ ইমানে।